নমস্কাৰ চাবিদাসকল ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীসকল হাহাকাৰৰ সন্মুখীন হৈছে হয় চাবিদাসকল কৰ্মচাৰীৰ মাজত হাহাকাৰ কিয়নো আপোনাৰ বিসংগতিপূৰ্ণ এপৰ বাবে নাম পঞ্জীয়নত ব্যৰ্থ কৰ্মচাৰী আনহাতে নাম পঞ্জীয়ন নহলেও আপোনালোকৰ দৰমহাৰ পৰা কিস্তিৰ ধন কৰ্তন কৰিছে আৰু তাৰ পিছতো আপোনালোকে চিকিৎসা সেৱাৰ সুবিধা লাভ নকৰিব হয় চাবিদাসকল সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ পূৰ্বেই খেলিমেলিৰ মাজত সোমাই পৰিছে ৰাজ্য চৰকাৰে ইয়াৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বীমা আঁচনি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ চিকিৎসা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান চৰকাৰখনে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা নামৰ যিখন আঁচনি প্ৰৱৰ্তন কৰিলে আৰু তাক লৈ এতিয়া আহুকালতহে পৰিছে ৰাজ্যৰ কৰ্মচাৰী সমাজ পৰিস্থিতি এনে পৰ্যায় পাইছে যে আঁচনিখন আৰম্ভ কৰাৰ এমাহতকৈ অধিক সময় উকলি যোৱাৰ পিছতো ৰাজ্যৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰী এতিয়ালৈকে ইয়াৰ বাবে নাম পঞ্জীয়নেই কৰিবলৈ সক্ষম হোৱা নাই কিন্তু আশ্চৰ্যজনক যে কৰ্মচাৰীৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা সত্ত্বেও চৰকাৰে কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা কৰ্তন কৰিছে বীমা আঁচনিৰ বাবে প্ৰয়োজনীয় কিস্তিৰ ধন ইয়াকে লৈ কৰ্মচাৰী সমাজৰ মাজতো হাহাকাৰৰ অৱস্থাৰ সৃষ্টি হৈছে অথচ ৰাজ্যৰ কৰ্মচাৰী সমাজে এনে সমস্যাৰ সন্মুখীন হোৱা সত্ত্বেও কৰ্মচাৰী সংগঠনসমূহে কোনো মাত মতা দৃষ্টিগোচৰ হোৱা নাই উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ইয়াৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা নামৰ বীমা আঁচনি এখন প্ৰৱৰ্তন কৰিছে এই সম্পৰ্কে ৰাষ্ট্ৰপতিত অধিসূচনাও ইতিমধ্যে জাৰি কৰা হৈছে সেইমতে আঁচনিখন চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব আঁচনিখনৰ মতে চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰ আৰু তেওঁলোকৰ পৰিয়ালে চিকিৎসাৰ বাবদ যি পৰিমাণৰ ধন ব্যয় কৰিব চৰকাৰে ধন ব্যয়ৰ যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰি সেই ধন সম্পূৰ্ণৰূপে আদায় দিব ইয়াৰ বিনিময়ত কৰ্মচাৰীসকলে মাহেকৰ নিৰ্দিষ্ট পৰিমাণৰ ধন চৰকাৰৰ বীমা কিস্তিত জমা কৰিব লাগিব এই কিস্তিৰ পৰিমাণ এনেধৰণৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কিস্তিৰ পৰিমাণ মাহিলী 125 টকা তৃতীয় বৰ্গৰ বাবে মাহিলী 225 টকা দ্বিতীয় বৰ্গৰ বাবে 325 টকা আৰু প্ৰথম শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে মাহিলী 500 টকা আনহাতে পেঞ্চনাৰসকলৰ কিস্তি বছৰেকীয়া হ'ব অথবা তেওঁলোকে 10 বছৰৰ বাবে একেলগে কিস্তিৰ ধন আদায় দিব পাৰিব এই বীমা আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰে নিৰ্দিষ্ট এপ অৰ্থাৎ এপ্লিকেশ্যনত নিজৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ বিতং বিৱৰণসহ নাম পঞ্জীয়ন কৰিব লাগিব নাম পঞ্জীয়ন নকৰা কৰ্মচাৰী অথবা পেঞ্চনাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ বীমাৰ সুবিধাৰ বাবে বিবেচনা কৰা নহ'ব চৰকাৰে যোৱা 2 জানুৱাৰীত জাৰি কৰা ৰাষ্ট্ৰপতিত অধিসূচনাত এই কথা বিতংভাৱে কোৱা হৈছে ইমানখিনিলৈকে সকলো ঠিকেই আছে কিন্তু সমস্যাটো হৈছে কৰ্মচাৰী পেঞ্চনৰ নামত পঞ্জীয়ন আৰু কিস্তিৰ ধন কৰ্তনক লৈ জানিব পৰা মতে চৰকাৰে নাম পঞ্জীয়নৰ বাবে যি এপৰ ব্যৱস্থা কৰিছে আঁচনিখন কাৰ্যকৰী কৰাত প্ৰায় 1.5 মাহৰ পিছতো এপটো সঠিকভাৱে কাৰ্যক্ষম হোৱা নাই ফলত মুষ্টিমেয় কৰ্মচাৰীহে ইয়াত নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ গৰিষ্ঠ সংখ্যক কৰ্মচাৰী এতিয়াও নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হোৱা নাই ফলত এই 1.5 মাহত এই সকলো কৰ্মচাৰী পেঞ্চনাৰ অথবা তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্যৰ যদি চিকিৎসাজনিত সমস্যা হৈছে তেন্তে সেয়া তেওঁলোকে নিজাকৈ চিকিৎসা কৰিব লগা হৈছে কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নাম পঞ্জীয়নৰ বাবে চৰকাৰে মুকলি কৰি দিয়া এপ্লিকেশ্যনটো সম্পূৰ্ণ কাৰ্যক্ষম নহ'লেও গৰিষ্ঠ সংখ্যক কৰ্মচাৰীয়ে নাম পঞ্জীয়ন কৰিবলৈ সক্ষম নহ'লেও চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ চিকিৎসা বীমাৰ বাবে প্ৰয়োজনীয় কিস্তিৰ ধন দৰমহাৰ পৰা কৰ্তন কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইতিমধ্যে সকলো কৰ্মচাৰীৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ দৰমহাৰ পৰা বীমা কিস্তিৰ ধন কৰ্তন কৰা হৈছে এনেদৰে এয়া এমাহত প্ৰায় 15 কোটি টকা বীমাৰ কিস্তিৰ নামত ৰাজকোষত জমা হৈছে 2 মাহত জমা হোৱা ধনৰ পৰিমাণ হ'বগৈ প্ৰায় 30 কোটি টকা কিন্তু যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে কিস্তিৰ ধন আদায় দিছে অৰ্থাৎ যিসকলৰ দৰমহাৰ পৰা কিস্তিৰ ধন কাটি ৰখা হৈছে তেওঁলোকে কেতিয়াৰ পৰা আঁচনিখনৰ সুবিধা লাভ কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই আশ্চৰ্যজনক বিষয়টো হ'ল যে কৰ্মচাৰী সমাজৰ এনে গুৰুতৰ বিষয়ত কৰ্মচাৰী সংগঠনসমূহে ৰহস্যজনকভাৱে নিৰাপত্তা অৱলম্বন কৰিছে আৰু সেয়েহে আপোনালোকৰ পৰা ধন কাটি ৰাখিছে আনহাতে আপোনালোকৰ যদি এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সক্ষম হোৱা নাই তেনেহ'লে আপোনালোকে সেয়া আপোনাৰ এপ্লাই কৰি আপোনালোকৰ চিকিৎসাজনিত টকাসমূহ পাব নোৱাৰিব সেয়েহে কৰ্মচাৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে এনেকুৱা ধৰণৰ প্ৰতিটো খবৰ তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় আই অসম